তো আজিৰ প্ৰথম প্ৰশ্ন হ'ল পুৰুষবাচক বিভক্তি কেইবিধ? ইয়াতে চাৰিটা অপশ্যন আছে। প্ৰথমটো অপশ্যন মানে ক অপশ্যনত দি আছে 2 বিধ, খ 3 বিধ, গ 4 বিধ, খ এবিধ। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক 2 বিধ। পুৰুষবাচক বিভক্তি দুইটা ভাগত ভাগ কৰা হয়। 2 নম্বৰ প্ৰশ্নটোত কৈছে পুৰুষ কোনবিধ সৰ্বনামৰ সৈতে জড়িত? ইয়াতে 4টা অপশ্যন আছে। এইকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ গ ব্যক্তিবোধক সৰ্বনামৰ লগত জড়িত পুৰুষ শব্দটো। তাৰপিছত 3 নম্বৰ প্ৰশ্নত কৈছে তলৰ কোনবিধ প্ৰথম পুৰুষৰ চিন? ইয়াতে চাব প্ৰথমটোত আছে মানে ক অপশ্যন আছে তেওঁ। আপোনালোকে সকলোৱে জানে নিশ্চয় এইটো মানে যিটো ক আছে তেওঁটো কি হয়? থাৰ্ড পাৰ্চন মানে তৃতীয় পুৰুষ হয়। সিটোও তৃতীয় পুৰুষ। আমিটো হ'ল প্ৰথম পুৰুষ। তাৰপিছত তুমি, আমি সকলোৱে জানো তুমিটো হৈছে থাৰ্ড পাৰ্চন। চ' এইকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ গ আমি। তাৰমানে অসমীয়াত মইটো প্ৰথম পুৰুষ ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নাম্বাৰ, আৰু আমিটো হ'ল উই যিটো থাৰ্ড পাৰ্চন ছিংগুলাৰ প্লুৰেল নাম্বাৰ হয়। চ' সেই হিচাপত প্ৰথম পুৰুষটো হ'ব অপশ্যন নম্বৰ গ আমি। 4 নম্বৰ প্ৰশ্নত কৈছে তলৰ কোনবিধ দ্বিতীয় পুৰুষৰ চিন? অপশ্যন ক আছে সি, অপশ্যন খ আমি, অপশ্যন গ আপুনি, অপশ্যন ঘ তুমি। এইকেইটাৰ ভিতৰত ভালকৈ চাব এইটো সঠিক উত্তৰটো হ'ল অপশ্যন নম্বৰ গ আপুনি। আপুনি হ'ল দ্বিতীয় পুৰুষৰ চিন। 3 নম্বৰ প্ৰশ্নত কৈছে 3 নম্বৰ নহয় 5 নম্বৰ তলৰ কোনবিধ তৃতীয় পুৰুষৰ চিন নহয়? ইয়াতে চাব সিটো হয় থাৰ্ড পাৰ্চন মানে তৃতীয় পুৰুষ হয়। আমিতো ফাৰ্ষ্ট পাৰ্চন হয়। সিহঁত থাৰ্ড পাৰ্চন আৰু ঘ হৈছে আপুনি। আপুনি হ'ল কি তৃতীয় পুৰুষৰ চিন নহয়। চ' এইকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ আপুনি। 6 নম্বৰ প্ৰশ্নত কৈছে তৃতীয় পুৰুষ হ'ল ঢেছ মানে কি কৈছে? অপশ্যন ক'ত কৈছে যাৰ কথা কয়, অপশ্যন খ যিজনে কয়, অপশ্যন ক যাৰ আগত কয়, আৰু অপশ্যন ঘ এটাও নহয়। উত্তৰটো হ'ব অপশ্যন নম্বৰ গ যাৰ আগত কয়। 7 নম্বৰ প্ৰশ্ন কাল মূলতঃ কেই প্ৰকাৰৰ? আপোনালোক সকলোৱে জানে উত্তৰটো হ'ব কাল 3 প্ৰকাৰৰ। 8 নম্বৰ প্ৰশ্ন কৈছে গৰুৱে ঘাঁহ খায় ঢেছ কি কাল হ'ব মানে? ইয়াতে 4টা অপশ্যন আছে। ক নম্বৰত আছে ভৱিষ্যত কাল, খ নিত্য বৰ্তমান কাল, গ সৰু ভূতকাল, আৰু ঘ আছে অতীত কাল। এইকেইটাৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ খ নিত্য বৰ্তমান কাল। 9 নম্বৰ প্ৰশ্ন সৰু বৰ্তমান কালৰ উদাহৰণ ঢেছ। সৰু বৰ্তমান কালৰ উদাহৰণ কি হয়? অপশ্যন কটো আছে আমি পঢ়িবলৈ ধৰিছোঁ, অপশ্যন খ যদি আমি পঢ়োঁ, অপশ্যন খ মই পঢ়ি আছোঁ, অপশ্যন খ তেওঁলোকে পঢ়িবলৈ ধৰিছে। চ' ইয়াৰ উত্তৰটো হ'ব মই পঢ়ি আছোঁ। এইটো হ'ব সৰু বৰ্তমান কালৰ উদাহৰণ মানে বৰ্তমান কৰিয়ে থকা। 10 নম্বৰ প্ৰশ্নত কৈছে নিত্য বৰ্তমান কাল কেইধৰণে ব্যৱহৃত হয়? ক আছে 2 ধৰণে, খ 4 ধৰণে, গ 3 ধৰণে, ঘ 5 ধৰণে। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ গ 3 ধৰণে। নিত্য বৰ্তমান কাল 3 ধৰণে ব্যৱহৃত হয়। 11 নম্বৰ প্ৰশ্ন কৈছে নিত্য বৰ্তমান কালৰ প্ৰকাৰ নহয় ঢেছ। তলত 4টা অপশ্যন আছে। এইকেইটাৰ ভিতৰত কোনটো মানে নিত্য বৰ্তমান কালৰ প্ৰকাৰ নহয়? তো ইয়াতে চাব অপশ্যন ক নিৰ্দেশক এইটো নিত্য বৰ্তমান কালৰ প্ৰকাৰ হয়। অপশ্যন গ নহয় এইটো খ হ'ব আৰু এইটো গ। চ' ইয়াতে চাব ভালকৈ যিটো মানে অপশ্যন
খত আছে পৰোক্ষ পৰোক্ষটো মানে নিত্য বৰ্তমান কালৰ প্ৰকাৰ নহয় 12 নম্বৰ প্ৰশ্নত কৈছে নিত্য বৰ্তমান কালৰ প্ৰথম পুৰুষত যোগ হোৱা বিভক্তিটো হ'ল দেশ তলত চাৰিটা অপশ্যন আছে কটো আছে এ খ আ গ ক আৰু ঘ আছে অ গতিকে উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ অটো মানে নিত্য বৰ্তমান কালত যোগ হোৱা বিভক্তি 13 নম্বৰ প্ৰশ্নটোত কৈছে সাধাৰণতে একেটা পদৰ ভিতৰত কি বৰ্ণৰ পাছত দন্তন্য মূৰ্ধন্য হয় এতে চাব প্ৰথমটোত কৈছে ৰি আৰু মূৰ্ধন্য হোৱাৰ পাছত থকা দন্তন্য মূৰ্ধন্য হয় তাৰপিছত কৈছে খ কৈছে ৰি ৰ ল আৰু মূৰ্ধন্য হোৱাৰ পাছত থকা মানে বৰজৰ পাছত থকা গ কৈছে অন্তস্থীয় ৰ ল ৰৰ পাছত খ ওপৰত এটাও নহয় কিন্তু এইকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ ক ৰি আৰু মূৰ্ধন্য হোৱাৰ পাছত যেতিয়া দন্তন্য মূৰ্ধন্য হয় 14 নম্বৰ প্ৰশ্ন বিদেশী শব্দ বা নামত নত্য বিধিটো নাখাটে ক আছে অশুদ্ধ খ শুদ্ধ গ অসমীয়া ভাষাত বিদেশী শব্দৰ প্ৰয়োগ নাই খ এটাও নহয় তো আমিতো জানো যে কি কৈছে অসমীয়া ভাষাত বিদেশী ভাষাৰ বহুতো প্ৰয়োগ আছে সো এইটোত মানে প্ৰশ্নটো ভালকৈ চাব যে বিদেশী শব্দ নামত নত্য বিধি নাখাটে এইটো হ'ব অপশ্যন নম্বৰ খ শুদ্ধ বিদেশী শব্দত নত্য বিধি নাখাটে এবাৰ 15 নম্বৰ প্ৰশ্নটোত কৈছে প্ৰণাম শব্দত মূৰ্ধন্য হোৱাৰ কাৰণ কি সো আমি আগতে পাই আহিছোঁ যে ৰি ৰ আৰু মূৰ্ধন্য হোৱাৰ পাছত আকৌ দন্তন্যৰ মূৰ্ধন্য হয় সো এইটো প্ৰশ্নমতে সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ খ যিটো আছে ৰৰ পাছত থকা বাবে দন্তন্য মূৰ্ধন্য হৈছে 16 নম্বৰ প্ৰশ্ন তলৰ কোনটো স্বাভাৱিকতে মূৰ্ধন্য মানে মূৰ্ধন্য স্বাভাৱিকতে হৈছে এইটো চাব ক আছে অকণকৰ মানে মূৰ্ধন্যৰ আগত কি আছে ক আৰু অ আছে গতিকে কোনো ৰি ৰ আৰু মূৰ্ধন্য হোৱা নাই সেই হিচাপত মানে আৰু চাবই লাগিব অপশ্যন খ আছে ভ্ৰমণ চাব যে মূৰ্ধন্যৰ আগত কি আছে ৰ আছে তাৰপিছত দন্তন্য কি গ্ৰহণ এইটোত হ'ব কি যে দন্তন্য মূৰ্ধন্য হোৱাৰ কাৰণ হৈছে ইয়াৰ আগতে ৰ আছে প্ৰণামৰ উপসৰ্গ আছে সেইকাৰণে মূৰ্ধন্যৰ আগত দন্তন্যবোৰ মূৰ্ধন্য হৈছে সো সেই হিচাপত সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ ক অকণ মানে অকণ স্বাভাৱিকতো মূৰ্ধন্য হৈছে 17 নম্বৰ প্ৰশ্ন কৈছে সৰ্বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণ যোগ হৈ হৰসন্ধি হয় টেষ্ট মানে এইটো কি হ'ব সো এইটো সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ ক অশুদ্ধ সৰ্বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণ যোগ হৈ হৰসন্ধি নহয় কাৰণ হৰসন্ধি সৰ্বৰ্ণৰ লগত হৰবৰ্ণ লগ লাগি হৰসন্ধি হয় তাৰপিছত 18 নম্বৰ প্ৰশ্ন কৈছে অকাৰান্ত বা আকাৰান্ত ধাতুৰ পিছত আ যোগ হ'লে দুয়ো মিলি কি হয় কত দিছে অ খ আছে অ আৰু গ আছে অ আৰু ঘ আছে ধাতুৰ পাছত আ যোগ নহয় এইটো উত্তৰটো হ'ব অপশ্যন নম্বৰ গ ৱা অকাৰান্ত বা আকাৰান্ত ধাতুৰ পিছত আ যোগ হ'লে দুয়ো মিলি ৱা হয় 19 নম্বৰ প্ৰশ্নত কৈছে তলৰ কোনটো বাক্য শুদ্ধ সন্ধিৰ সৰহভাগ সূত্ৰই সংস্কৃতি ব্যাকৰণৰ সূত্ৰ মানে ক নম্বৰটোত কৈছে খ আছে সন্ধিৰ সৰহভাগ সূত্ৰ অসমীয়া ব্যাকৰণৰ সূত্ৰ গ অসমীয়া ভাষাত সংস্কৃত শব্দৰ প্ৰয়োগ শূন্য আৰু ঘ আছে এটা শুদ্ধ নহয় উত্তৰটো হ'ব অপশ্যন নম্বৰ ক সন্ধিৰ সৰহভাগ সূত্ৰই সংস্কৃত ব্যাকৰণৰ সূত্ৰ 20 নম্বৰ প্ৰশ্নত কৈছে তলৰ শুদ্ধ হৰসন্ধি বাছি উলিয়াওক অপশ্যন ক আছে অনুযোগ এখন অনুখন খ আছে অনুযোগ এখন অন্বেষণ গ আছে অনুযোগ এখন অন্বেষণ আৰু ঘ আছে অনুযোগ এখন অন্বেষা একেটাৰ ভিতৰত সঠিক উত্তৰটো অপশ্যন নম্বৰ গ অনুযোগ এখন সমান অন্বেষণ 21 নম্বৰ প্ৰশ্ন তলৰ কোনটো শব্দৰ সন্ধি ভাঙিব নোৱাৰি ক আছে পাদদক খ পুষ্পাঞ্জলি গ হিমালয় আৰু ঘ আছে পৰমানন্দ এইকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ ক পাদদক শব্দটোক মানে সন্ধি ভাঙিব নোৱাৰি এবাৰ 22 নম্বৰ প্ৰশ্নত কৈছে নিঃসন্দেহৰ সন্ধি ভাঙিলে কি হ'ব ক নম্বৰটো আছে নিযোগ সন্ধে আৰু খ আছে নিক যোগ সন্ধে গ আছে নিহ যোগ সন্ধে আৰু ঘ আছে নিজ যোগ সন্ধে এইকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ ক নি যোগ সন্দেহ 23 নম্বৰ প্ৰশ্নত কৈছে অসমীয়া ভাষা স্বভাৱতে পুংলিংগ বুজোৱা শব্দ কোনটো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক চন্দ্ৰ শব্দটো অসমীয়া ভাষাত স্বভাৱতে পুংলিংগ বুজোৱা শব্দ 23 নম্বৰ প্ৰশ্নত কৈছে বলি প্ৰাণীৰ গোটেই জাতিটোক বুজাবলৈ কি লিংগ ব্যৱহাৰ কৰা হয়
ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ পুংলিংগ। 25 নম্বৰ প্ৰশ্নটো হৈছে বিশেষ স্ত্ৰীলিংগ হ'লে বিশেষণৰ স্ত্ৰীলিংগ হ'ব। এইটো কি হ'ব? ক আছে শুদ্ধ, খ অশুদ্ধ, গ প্ৰয়োগে নাই, ঘ এটাও নহয়, আৰু উত্তৰটো হ'ব অপশ্যন নম্বৰ খ অশুদ্ধ। চ' আজিৰ ভিডিঅ' এইখিনিলৈকে। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোকক বা আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ।